মোৰ নাম দিলীপ মহন্ত। মই অসম নগাঁও ডিস্ট্ৰিক্ট কলিয়াবৰৰ পৰা কৈ আছো। আমি আয়ুষ মন্ত্ৰ ডাইৰেক্ট সেলিং কোম্পানীৰ সকলো সতীৰ্থবৃন্দক পোনপ্ৰথমে নমস্কাৰ জনাইছো আৰু এই আয়ুষ মন্ত্ৰ ডাইৰেক্ট সেলিং কোম্পানীৰ আমাৰ যিখিনি প্ৰডাক্ট সেই প্ৰডাক্টৰ ওপৰত গুণাগুণ আমাৰ সকলোৱেই আগ্ৰহীভাৱে গম পাইছে, কিয় আমি আয়ুষ মন্ত্ৰ যিমান কিজন সদস্যই আমি কৰ্মময় জীৱনত আগবাঢ়িবলৈ ওলাইছো, সেই কৰ্মময় জীৱনত সকলোখিনি এছ'চিয়েটেই আমাৰ প্ৰডাক্টৰ গুণাগুণৰ ওপৰত ভিত্তি কৰিহে আমাৰ কৰ্মজীৱনক আগবঢ়াবলৈ লৈছে। বাৰু জানা হওক, মই এটা কৰ্ডিশেপ, এই কৰ্ডিশেপৰ বিষয়ে অকমান আপোনালোকক অৱগত কৰিবলৈ ওলাইছো। এই কৰ্ডিশেপৰ 100% গুণাগুণ আছে। এই কৰ্ডিশেপ আমাৰ বৰ্তমান এতিয়া ইয়াত যিখিনি আমাৰ ফল আছে বা যিখিনি প্ৰডাক্ট আমাৰ ইয়াত জড়িবুটি আমাৰ জড়িত হৈ আছে, ইয়াত 23 বিধ প্ৰডাক্ট ইয়াত জড়িত হৈ আছে। এই 23 বিধ প্ৰডাক্টৰ ভিতৰত আমাৰ যেটো ইয়াত কুকুম ফল আছে, সেই কুকুম ফলটো বৰ্তমান আমাৰ ইণ্ডিয়াত বৰ্তমান নাই, সেইটো বৰ্তমান সাউথ আফ্ৰিকাত আছে। আৰু সাউথ আফ্ৰিকাৰ পৰা আমাৰ মেনেজমেণ্ট সকলে কি ধৰণে এই প্ৰডাক্ট জড়িত কৰি পেলাই আমাৰ ওপৰত প্ৰভাৱ পেলাইছে, তাৰ কাৰণে আমি মনোগ্ৰাহী হ'বই লাগিব, এইটো খাটাং। ইয়াৰ বাহিৰেও দ্বিতীয়টো হ'ল আমাৰ যিটো কিৰাজুৰি শিপা, সেই কিৰাজুৰি শিপাটো আমাৰ হিমালয়ৰ নামনিত পোৱা যায়। ইয়াৰ দাম অতিৰিক্ত আৰু গোটেইটো প্ৰডাক্টৰ ভিতৰত মূল মন্ত্ৰই হ'ল আপোনাৰ কিৰাজুৰি। গতিকে কিৰাজুৰিৰ দ্বাৰাই আমি এই কৰ্ডিশেপৰ গুণাগুণৰ ভিত্তিত আমি আগবাঢ়িবলৈ সক্ষম হৈছো, কিয় আমি এই কৰ্ডিশেপৰ 100% গেৰাণ্টি পাইছো। আমাৰ শৰীৰত যিখিনি বস্তুৰ প্ৰয়োজন, যেনে এই কৰ্ডিশেপৰ যিখিনি বেমাৰৰ প্ৰয়োজন বা যিখিনি বেমাৰ আঁতৰাব লাগে, এই কৰ্ডিশেপৰ ওপৰতে সকলো নিৰ্ভৰ কৰা গৈছে। আমাৰ অংগত যিখিনি আমাৰ বেয়া ৰোগে আহি পেলাই আক্ৰমণ কৰিব বিচাৰে আৰু বেয়া ৰোগ আমি নিৰাময় কৰিব বিচাৰো বা আঁতৰাব বিচাৰো, সেইখিনি আমাৰ কৰ্ডিশেপত আমাৰ সক্ষমতাত আমি অৱলম্বন কৰি পেলাই পাইছো। আৰু সেই বিষয়ে আমাৰ এই কৰ্ডিশেপে 11টা ৰোগত সহায় কৰে। আমাৰ শৰীৰত যি 11টা ৰোগে আক্ৰমণ কৰে, সেই ৰোগত এই কৰ্ডিশেপে আমাক সহায় কৰে। ইয়াৰ প্ৰথমটো হ'ল বেষ্ট ইমিউনিটি, তাৰমানে সৰ্ব শৰীৰ ষ্ট্ৰং আৰু মজবুত কৰি ৰখা। বেষ্ট ইমিউনিটি, আমি সৰ্ব শৰীৰটো ষ্ট্ৰং কৰি ৰাখিবলৈ হলে আমি কৰ্ডিশেপ ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়টো হ'ল হেল্থ কিডনি। কিডনি শৰীৰৰ মূল মন্ত্ৰ। গতিকে কিডনিত আমি যদি কিবা বেয়া ৰোগে যদি প্ৰভাৱ পেলাবলৈ যায়, কিডনিৰ পৰা আমাৰ শৰীৰটো গোটেই শৰীৰটো ধ্বংস হয়। ইয়াৰ কাৰণে আমাৰ কৰ্ডিশেপ 1 নম্বৰৰ প্ৰডাক্ট। 3 নম্বৰতে হ'ল ইমপ্ৰুভ ষ্টেমিনা, হ্ৰাস শৰীৰত শক্তিৰ গতি জাগৰণ। আমাৰ শৰীৰত যিখিনি ক্ষতিকাৰক হ্ৰাস হৈ আছে বা নষ্ট হৈ আছে, তাক এই কৰ্ডিশেপে জাগৰণ কৰি পেলাই জগাই তুলিব। চতুৰ্থতে হ'ল হাৰ্ট হেল্থ। হাৰ্ট ক্ষমতা মজবুত কৰি ৰখা। আমাৰ হাৰ্টটো এটা শৰীৰৰ অংগ, সেই অংগটোক আমাৰ কৰ্ডিশেপে মজবুত কৰি ৰাখিব। পঞ্চমতে হ'ল ৰেগুলেট চুগাৰ। শৰীৰত চুগাৰ কম বেছি হোৱাৰ সক্ষমতাক আমাৰ কৰ্ডিশেপে ক্ষমতা যোগায়। গতিকে আমাৰ কৰ্ডিশেপে এই শৰীৰৰ পৰা এই ক্ষমতা আঁতৰাই নিব পাৰিব। ষষ্ঠতে হ'ল লোৱাৰ কলেষ্ট্ৰল। ৰোগ হ্ৰাস কৰা ক্ষমতা। আমি ৰোগৰ পৰা কেনেধৰণে নিৰাময় পাম, সেই ক্ষমতাটোক আমাৰ কৰ্ডিশেপে জাগৰণ কৰিব। আমি সকলো সদস্যবৃন্দই আমি গম পাই আহিছো। ইয়াৰ পিছতে আছে সপ্তমতে ব্ৰেইন ফাংচন। আমাৰ ব্ৰেইন ফাংচনটো হ'ল শৰীৰৰ মূল অংগ। গতিকে ব্ৰেইনে যেদিন আমাৰ কৰ্মময় জীৱনত যেদিন কাম কম কৰে, তেতিয়াহ'লে আমাৰ আগল পাগলো কিছুমানো হয়। কিহৰ কাৰণে হয়? ব্ৰেইন ফাংচনৰ কাৰণে। গতিকে আমাৰ কৰ্ডিশেপে তাতো সহায় কৰিব। ইয়াৰ পিছতে হ'লে লোৱাৰ ফাংচন, লিভাৰ ফাংচনে আমাৰ শৰীৰৰ এটা হ'ল অংগ।
লিভাৰ ফাংচনক আমি মজবুত কৰি ৰাখিবলৈ যেতিয়া পাৰিম তেতিয়া আমাৰ কোনো প্ৰকাৰৰ পৰা আমাৰ শৰীৰৰ অংগই ক্ষতিকাৰক কৰিব নোৱাৰিব যেনে আপোনাৰ লিভাৰ ফাংচন যেতিয়া মজবুত হৈ থাকিব আমাৰ বদ হজম নহব বদ হজম হোৱাত আমাক এই কৰ্ডিচেপে সহায় কৰিব ইয়াৰ পিছতে আহিল 9 নম্বৰতে হাই ব্লাড প্ৰেছাৰ আমাৰ শৰীৰৰ এটা বীজাণুযুক্ত বস্তু সেই বীজাণুযুক্ত বস্তুটোক আমাৰ কৰ্ডিচেপে মানে মজবুত কৰি ৰাখিব যেনে হাই ব্লাড প্ৰেছাৰৰ পৰা আমাৰ ৰোগ বিয়পি যায় সেই ৰোগত আমি পৰিব পাৰো যেহেতুকে হাই ব্লাড প্ৰেছাৰৰ পৰা আমি হয়তো প্ৰেছাৰ ষ্ট্ৰক হ'ব পাৰে বা আপোনাৰ পেৰালাইচিছো হ'ব পাৰে বা আপোনাৰ এই স্থানান্তৰ জায়গাৰ পৰা আঁতৰিও যাব পাৰে গতিকে হাই ব্লাড প্ৰেছাৰক আমাৰ এই কৰ্ডিচেপৰ মূল মন্ত্ৰ আমি সকলোখিনিয়ে গম পাই আহিছো ইয়াৰ পিছতে আছে 10 নম্বৰত ইমিউন সিস্টেমটো হল শৰীৰৰ প্ৰতিষেধক এনেকুৱা ধৰণে হল যে আমাৰ শৰীৰত যিবিলাক ভাইৰাছ আহি পেলাই আমাৰ শৰীৰত যোগ দিবলৈ বিচাৰে সেই সিস্টেমটোক আমাৰ কৰ্ডিচেপে আঁতৰাই ৰাখে আৰু সেই কৰ্ডিচেপৰ পৰা আমাৰ সেই ইমিউনি সিস্টেমটো আমাৰ ক্ষতিসাধক হ'বলৈ নিদিয়ে গতিকে ইয়াৰ পিছতে আমাৰ ব্লাড সাৰ্কুলেশ্যন আমাৰ শৰীৰৰ মূল মন্ত্ৰ যেতিয়া আমাৰ ব্লাড সাৰ্কুলেশ্যন বন্ধ হ'ব তেতিয়া আমাৰ শৰীৰৰ সকলো ৰোগে আমাক আক্ৰমণ কৰিব পাৰিব যেনে আমাৰ আঁঠুৰ বিষ কঁকালৰ বিষ বা গাৰ বিষ তেনেকুৱা কিছুমান আমাৰ ব্লাড সাৰ্কুলেশ্যনত আমাক সহায় কৰে যেনে আমাৰ কোনবা জায়গাত ক্ষতিসাধক এনেকুৱা ধৰণৰ হয় কোনবা জায়গাত কাটিছে তাত আমাৰ শিৰাবিলাক আমাৰ ব্লক হৈ গৈছে কিন্তু কৰ্ডিচেপ এনেকুৱা এটা প্ৰডাক্ট সেই কৰ্ডিচেপ খোৱাৰ লগতে সেই শিৰাবিলাক আমাৰ মুকলি হ'ব তাৰমানে শৰীৰৰ ৰক্ত আদান প্ৰদান কৰিবলৈ সক্ষম হ'ব আৰু এই ব্লাড প্ৰেছাৰৰ কাৰণে এই কৰ্ডিচেপৰ আমি গুণাগুণ 100% পাই আহিছো ধন্যবাদ এয়াই হল কৰ্ডিচেপৰ গুণাগুণ ইমানেই ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰেমলতা বৰা মই নগাঁও ডিষ্ট্ৰিক্ট কলিয়াবৰৰ পৰা আজি উপস্থিত হৈছোঁ আপোনালোকৰ সহায় সহযোগিতা কামনাৰে কাৰণ আহক আমি আয়ুষ্মান্ত প্ৰাইভেট লিমিটেড কোম্পানীৰ প্ৰডাক্ট গ্ৰহণ কৰি আমি সুস্বাস্থ্য গ্ৰহণ কৰোঁ আৰু আমি সকলো ৰোগীৰ সুস্থ শৰীৰ হোৱাটো আমি কামনা কৰোঁ মোৰ নাম শ্ৰী প্ৰেমলতা বৰা মই মোৰ যেতিয়া আঁঠুৰ বিষ আৰু ভৰি বুঢ়া আঙুলি নখ মৰি গৈছিল কঁকালৰ বিষ সেইখিনিৰ ওপৰত মই আয়ুষ্মান্ত প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা দৰৱ গ্ৰহণ কৰিছিলোঁ এটা কৰ্ডিচেপ এটা তুলসী আৰু এটা 5G মন্ত্ৰ এই তিনিবিধ প্ৰডাক্ট গ্ৰহণ কৰি মই সঁচাই সুস্থ হ'লোঁ তাৰপিছত মই এতিয়াও 3 নম্বৰ কোৰ্চ কৰি আছোঁ আৰু সেইটো দিশত নিৰ্ণয় কৰিয়ে মই এই আয়ুষ্মান্ত প্ৰাইভেট লিমিটেড কোম্পানীত জইন কৰিলোঁ এতিয়া মোৰ লগতে মোৰ নিচিনা আৰু 10 গৰাকী 20 গৰাকী মানুহক মই সুস্থ কৰিবলৈ মই সক্ষম হৈছোঁ গতিকে আহক আপোনালোকেও আমাৰ লগত সহযোগ কৰক আমাৰ নিজৰ গাঁও এলেকা জিলা ডিষ্ট্ৰিক্ট সকলোতে যাতে আমি আয়ুষ্মান্ত প্ৰডাক্ট ব্যৱহাৰ কৰি আমি সকলো ব্যক্তিক সুস্বাস্থ্য কৰিব পাৰোঁ এয়াই আমাৰ কামনা জয় আয়ুষ্মান্ত জয় আই অসম ধন্যবাদ মই আদিল ছাৰক লগ পালোঁ পাই লৈ মোৰ সমস্যাটোৰ কথা ক'লোঁ কোৱাৰ পিছত আদিল ছাৰে মোক এইটো 5G মন্ত্ৰ দিছে তাৰপিছত কাৰ্ডি চিৰাপ দিছে আৰু আয়ুষ তুলসী এই গোটেইকেইটা ঔষধ দিছিল মই যেনেকৈ কৈছিল তেনেকৈ খালোঁ আৰু লগাইছোঁ তাৰপিছত মোক গোটেই চুলিখিনি ধুনীয়াকৈ গজি আহিছে এমাহমান
এমাহত ধুনীয়াকৈ গজি আহিল আৰু এতিয়া মোৰ একো প্ৰব্লেম নাই। আয়ুষ্মন্ত্ৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ যিখিনি প্ৰডাক্ট আৰু সেই প্ৰডাক্টখিনি ময়ো ইউজ কৰিছোঁ আৰু মই বহুতখিনি উপকৃত হৈছোঁ আৰু মোৰ ফেমিলি মোৰ পৰিয়ালৰ সকলো লোকে এই প্ৰডাক্টখিনি গ্ৰহণ কৰিছে আৰু সকলোৰে সুস্বাস্থ্য অধিকাৰী হ'বলৈ আৰু এই আজি ভিডিঅ'টো কৰিলোঁ আৰু চাওকচোন মই এই বাইদেউৰ পৰা বহুত কথা জানিম আৰু আপোনালোককো মই বাইদেউৰ কথাখিনি দেখুৱাম তেওঁ কি ক'ব বিচাৰিছে আজি শুনক। নমস্কাৰ, মই আয়ুষ্মন্তৰ প্ৰাইভেট লিমিটেডৰ লগত জড়িত হৈ আছোঁ। আজি আপোনাৰ 2 বছৰেই হ'ল মোৰ জড়িত হৈ থকা আৰু মই প্ৰথমতে ইউজাৰ আছিলোঁ। প্ৰথমতে মোৰ যিখিনি বেমাৰ আছিলে সেই ৰোগখিনি এই আয়ুষ্মন্তৰ প্ৰডাক্ট লৈ পেলাই মই ভাল পাই ইয়াত জইন কৰি মোৰ ফেমিলিৰ লগতে মই 10জনৰ মানে আপোনাৰ চিকিৎসা কৰি মই ইয়াত উপকৃত হৈছোঁ। সেইকাৰণে আজি বাইদেউ আহিলে মোৰ লগত যোগাযোগ কৰিবলৈ কেনেধৰণে কিখিনি মানে ইয়াৰ পৰা বেনিফিট হয়, ৰোগী সুস্থ হয় বা কিখিনি আমি লাভৱিত হৈছোঁ সেইখিনিৰ বিষয়ে জানিবলৈ বাইদেউ আহিলে। সেই বাইদেউ গোটেই কথাখিনি বাইদেউৰ দ্বাৰা আপোনালোকে গম পাব। বাইদেউৰ পৰা মই জানিব বিচাৰিম ইয়াত কেনেকুৱা ধৰণৰ প্ৰডাক্ট আছে। মই গম পাওঁ, তথাপিও মই আজি ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ যে আপোনালোক সকলোৱে জানক। কওকচোন মানে মানুহে কেনে উপকৃত হৈছে। আপোনাৰ ইয়াত সকলো ধৰণৰে প্ৰডাক্ট পোৱা যায়। সকলো মানে বেমাৰৰে ইয়াত চিকিৎসা আছে, যেনে আপোনাৰ লিভাৰ হওক, ফেটি লিভাৰ হওক, আপোনাৰ পাইলছৰ হওক আৰু আপোনাৰ যিকোনো অসুখে কিডনিকৰ পৰা ধৰি লৈ পেলাই আপোনাৰ গোটেই কেঞ্চাৰলৈকে ইয়াত আছে ট্ৰিটমেণ্ট। কিন্তু মই স্কিনৰ ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপৰা মই অকণ উপকৃত পাই মই বহুত স্কিনৰ ডক্টৰৰ ট্ৰিটমেণ্ট কৰিলোঁ, মই ভাল নাপালোঁ। মই ইয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰি মই ভাল পাই পেলাই স্কিনৰ ট্ৰিটমেণ্ট কৰাৰ লগতে মোৰ আপোনাৰ নাৰ্ভৰ সমস্যা আছিলে, চাইটিকা প্ৰব্লেম আছিলে নাৰ্ভৰ, তেনেকুৱা যিটো সমস্যা ডক্টৰৰ গুৰিত মানে মই উপকৃত হোৱা নাছিলোঁ। কিন্তু মই আয়ুষ্মন্তৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আজি মই ভাল সুফল পাইছোঁ। লগতে মোৰ ঘৰৰ গোটেইখিনি অসুস্থ আছিলে, আজি এইখিনি ট্ৰিটমেণ্ট কৰি কাৰোবাৰ আছিলে বিষ আছিলে, কাৰোবাৰ পাইলছৰ দুখ আছিলে, এনেকুৱা মোৰ ঘৰখনৰ যিখিনি পেচেণ্ট আছিলে তেওঁলোকো ভাল হৈছে। হৈ পেলাই মই 10জনক আজি এইখিনি প্ৰডাক্ট দি পেলাই সুস্থ কৰিব পাৰিছোঁ আৰু মানৱ সেৱাটো অতি ডাঙৰ। সেইকাৰণে মই আজি ভাল পাইছোঁ। এইখিনি মোৰ এটা ব্যৱসায় বুলিয়ে নহয়, মই আজি ট্ৰিটমেণ্ট কৰি মোক কিবা এটা ৰোগীয়ে দিছে সেইটো বুলিয়ে নহয়, কিন্তু মই আজি 10জন মানুহ সুস্থ কৰিব পাৰিছোঁ। তাৰ বাবে মই বহুত নিজে ধন্য মানিছোঁ। গতিকে সেই বিষয়ে আৰু অকণমান ভিতৰলৈ গৈ বুজাওঁ। আৰু এটা কথা এইখিনিতে কওঁ, আজিকালি ধৰক বহুতৰ গেছৰ প্ৰব্লেম হৈছে আৰু ধৰক কঁকালৰ বিষ, ভৰি বিষ, আঁঠু বিষ, এইখিনিও আমি প্ৰডাক্ট পাম ন আয়ুষ্মন্ত্ৰত? গ'ল্ড ব্লাডাৰ আছে, হয়, য'ত পাথৰ হয় সেই পাথৰটো গলাই পেলাই বাহিৰ কৰি দিয়ে আৰু আপোনাৰ এইটো যিটো আপোনাৰ ইউৰিক এচিড, থাইৰয়ড, সকলোখিনি বেমাৰেৰে আমাৰ ইয়াত মেডিচিন পোৱা যায়। আৰু কোনোবাই নিচা খাইছে, এৰুৱাব পৰা নাই, ঘৰৰ ল'ৰা ছোৱালী নিচা এৰুৱা প্ৰডাক্টো আমাৰ ইয়াত আছে। মই এতিয়া তাৰ লিভাৰত ফেটি লিভাৰ হৈছে, এতিয়া ভাল পাইছে যেনিবা, বহুতখিনিয়ে ভাল পালে। আগৰ বিষত থাকিব নোৱাৰে, এতিয়া যেনিবা বিষ চিষ বুলিবলৈ নাই। তথাপি আৰু এটা কোৰ্চে কৰা হৈছে আৰু দুটা কৰিবলৈ আছেই। দুটা কোৰ্চ কৰি উঠি অহা ল'ৰাটোৰ ভৱিষ্যতটো আপুনি সুন্দৰকৈ গঢ়ি দিয়ক। তাৰ বাবে আপোনাক ধন্যবাদ দিছোঁ। আৰু কাৰণ ইমান সৰুতে ইমান ৰোগ হোৱাটো চিন্তনীয়। অসুখৰ কাৰণে যদি এতিয়া ডক্টৰ তালৈ নিয়াহেঁতেন আপোনাৰ হয়তো 10-12 হাজাৰ টকাই পৰিল। গতিকে নিচেই কাষতে আপুনি নিজৰ বাইদেউ হিচাপে আপোনাক যিখিনি সঁহাৰি জনাইছে আপুনি তাত হাত উজান দিয়ক। আপুনি খোৱা বোৱাতকৈ সেই সম্পত্তিটো আপোনাৰ পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ সম্পত্তি আপুনি ঘটিছে। গতিকে সেই সম্পত্তিটো উজ্জ্বল বন্তি আমিও কামনা কৰিছোঁ। ধন্যবাদ।